নমস্কাৰ বন্ধুসকল, ই আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি ডিছকাছ কৰিব গৈ আছোঁ ছায়েন্স চিলেবাছ UP লেভেলৰ কাৰণে মিক্স MCQ কুৱেশ্যনছ। আগত আমি ছায়েন্সৰ ওপৰত কেইবাটাও ভিডিঅ' দিছোঁ। আপোনালোকে যদি চোৱা নাই, আপোনালোকে চেনেলটোত গৈ প্লে'লিষ্ট বনোৱা আছে আছাম টেট 2021 ছায়েন্স বুলি আপোনালোকে চাব পাৰিব। তাতে আমি কেইটামান MCQ কুৱেশ্যনছ ডিছকাছ কৰিছোঁ আৰু কেইটামান টপিকছ ডিছকাছ কৰা হৈছে। আৰু আজি আমি গৈ আছোঁ ডিছকাছ কৰিব ইম্পৰ্টেণ্ট MCQ মিক্স MCQ যিটো থাকিব ছায়েন্স চিলেবাছ UP লেভেলৰ কাৰণে, ঠিক আছে। আৰু এটা কথা ইয়াতে ক'ব বিচাৰিছোঁ মই যে আপোনালোকে যদি এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব, যাতে আৰু আপোনালোকৰ থ্ৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এইটো ভিডিঅ' শ্বেয়াৰ কৰে, লাইক কৰে। আৰু নেক্সট হ'লে আৰু আপোনালোকৰ কাৰণে ভাল ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। কাৰোবাৰ যদি এনেকুৱা লাগিছে যে মোৰ এইটো টপিক জানিবৰ কাৰণে মন বা এইটো আপুনি পঢ়াই দিলে ভাল হ'ব, চ' আপোনালোকে কমেণ্ট কৰি প্লিজ জনাব, যাতে মই আপোনালোকৰ কাৰণে সেইটো ভিডিঅ' মই বনাবৰ কাৰণে চেষ্টা কৰিম। তো ব'লক আমি আৰম্ভ কৰোঁ আমাৰ মিক্সড MCQ ইম্পৰ্টেণ্ট কুৱেশ্যনছ ৰিলেটেড টু আছাম টেট UP লেভেল ছায়েন্স 2020-21। So our pratham question to hoise yate question number 1, Historia Plantarum is the first book on taxonomy written by option A D. Candolle, B. Carolus Linnaeus, C. Theophrastus, D. Bentham and Hooker। তো ইয়াতে আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি Carolus Linnaeus। সো আপোনালোকে মনত ৰাখিব Carolus Linnaeus is the father of taxonomy বুলিও কোৱা হয়। সো এইটো আমি মনত ৰাখিব লাগিব, Historia Plantarum written by Carolus Linnaeus। আমাৰ সেকেন্ড কোৱেশ্চনটো হৈছে যে when a man circles round the earth in satellite, then option A his mass becomes 0 but weight remains constant, B mass remains constant but weight becomes 0, C both weight and mass remains constant, both mass and weight becomes 0 in D option, ঠিক আছে। সো ইয়াতে আমাৰ কুৱেশ্যনটো অকণমান ক্ৰিটিকেল হয়, অকণমান ভাবিব লগা বস্তু আছে ইয়াতে। দিছ কুৱেশ্যন ইজ ৰিলেটেড টু ফিজিক্স, ঠিক আছে। সো ইয়াতে মোৰ কনচেপ্টটো এনেকুৱা হ'ব যে যেতিয়া এজন মানুহ ছেটেলাইটটো যেতিয়া আমাৰ আৰ্থৰ চাৰিওপিনে ঘূৰি থাকে, ৰাইট, তেতিয়া কি হয়, আমাৰ ছেটেলাইটটো আমাৰ এটমছফিয়াৰৰ আমাৰ যিটো বাতাৱৰণ আছে সেইটোৰ বাহিৰত থাকে, ঠিক আছে। যদি ছেটেলাইটটো আমাৰ এটমছফিয়াৰৰ ভিতৰত থাকিব, তেতিয়া কি হয়, গ্ৰেভিটিয়ে পুল কৰিব, ঠিক আছে। আৰু গ্ৰেভিটিয়ে পুল কেতিয়া কৰে, যেতিয়া ৱেট থাকে বস্তুটোৰ। ৱেট মানে আমাৰ মাছ ইনটু এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি। গ্ৰেভিটিৰ কাৰণে যিটো এক্সিলাৰেশ্যন হ'ব সেইটো এটমছফিয়াৰত থকাৰ কাৰণে তেতিয়া থাকিব। আৰু যেতিয়া বাহিৰত থাকিম, আমি এটমছফিয়াৰৰ বাহিৰত থাকিম, ৰাইট, তেতিয়া কি হয়, আমাৰ ৱেটটো কি হৈ যায়, সেইটো 0 হৈ যায়। বাট ছেটেলাইটৰ যিটো মাছ আছে জানো, ৰাইট, সেইটো কি হ'ব, সেইটো 0 নহয়, সেইটোতো আছে, মাছটো 0 কেতিয়াও হ'ব নোৱাৰে, ৰাইট। বাট ইয়াতে ৱেটটো কি হ'ব, আমাৰ 0 হ'ব, কাৰণ আমাৰ ছেটেলাইটটো কি হয়, এটমছফিয়াৰৰ বাহিৰত ঘূৰি থাকে। বাহিৰত ঘূৰি থকাৰ কাৰণে তাৰ গ্ৰেভিটিৰ কাৰণে যিটো এক্সিলাৰেশ্যন হয় বা পুলিং হয় সেইটো নহয়। চ' ইয়াতে আমাৰ কাৰেক্ট আনচাৰটো হ'ব মাছ ৰিমেইনছ কনষ্টেণ্ট বাট ৱেট বিকামছ 0, হুইচ ইজ আৱাৰ বি অপশ্যন। বি অপশ্যনত আমাৰ এইটো আমি কাৰেক্ট আনচাৰ বুলি ক'ব পাৰি, ঠিক আছে। আমাৰ থাৰ্ড কুৱেশ্যনটো হৈ আছে দ্য ৱৰ্কিং অফ কোৱাৰ্টজ ক্ৰিষ্টেল ইন দ্য ৱাচ ইজ বেছড অন দ্য অপশ্যন এ পিজো ইলেক্ট্ৰিক ইফেক্ট, বি জনছন ইফেক্ট, চি ফটো ইলেক্ট্ৰিক ইফেক্ট, ডি এডিছন ইফেক্ট। ইয়াৰে ভিতৰত আমাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ পিজো ইলেক্ট্ৰিক ইফেক্ট। চ' পিজো ইলেক্ট্ৰিক ইফেক্ট হ'ল এটা প্ৰচেছ হয় য'ত ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় ডিউ টু প্ৰেছাৰ, আৰু এটা আমাৰ টাৰ্ম আছে লেটেণ্ট হিট। চ' লেটেণ্ট হিট আৰু প্ৰেছাৰৰ কাৰণে যিটো এটা ইলেক্ট্ৰিচিটি ক্ৰিয়েট হয় সেয়াক আমি কওঁ পিজো ইলেক্ট্ৰিক ইফেক্ট। ইয়াতে মন কৰিবলগা বস্তু এটা আছে যে কেতিয়াবা সুধি দিব পাৰে পিজো ইলেক্ট্ৰিক ইফেক্টটো কি হয় একচুৱেলি। চ' পিজো ইলেক্ট্ৰিক ইফেক্ট ইজ দ্যাট ইফেক্ট ৱেৰ ইলেক্ট্ৰিচিটি ইজ প্ৰডিউচড ডিউ টু প্ৰেছাৰ এণ্ড লেটেণ্ট হিট, ঠিক আছে। চ' দিছ ইজ দ্য আনচাৰ। আমাৰ ফ'ৰ্থ কুৱেশ্যনটো ইয়াতে হৈ আছে এট হোৱাট টেম্পাৰেচাৰ আৰ দ্য ৰিডিংছ অফ চেণ্টিগ্ৰেড এণ্ড ফাৰেনহাইট থাৰ্মোমিটাৰ দ্য ছেম, ঠিক আছে। এইটো কুৱেশ্যন আমি হিট এণ্ড টেম্পাৰেচাৰ এটা টপিক আছিলে, আপোনালোকে যদি চোৱা নাই প্লে'লিষ্টত গৈ চাব পাৰিব।
কমপ্লিট হিট এণ্ড টেম্পাৰেচাৰৰ ওপৰত যিমান কুৱেশ্যন হ'ব পাৰে, যিখিনি কনচেপ্ট আছে হিষ্ট্ৰীৰ পৰালৈকে একেবাৰে আমি MCQলৈকে ডিছকাশ্যন কৰিছোঁ। চ' তাতে আমি এইটো অলৰেডি ডিছকাছ কৰিছিলোঁ। চ' এট হোৱাট টেম্পাৰেচাৰ আৰ দ্য ৰিডিংছ চেণ্টিগ্ৰেড ফাৰেনহাইট থাৰ্মোমিটাৰৰ ছেইম হয়, ঠিক আছে। চ' ইয়াতে আমি কৈছিলোঁ যে আমাৰ কাৰেক্ট আনচাৰটো কি হ'ব, অপশ্যন চি, যিটো হয় -40 ডিগ্ৰী। -40 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু -40 ডিগ্ৰী ফাৰেনহাইট এই দুটা কি হয়, ছেইম হয়, ঠিক আছে। এইটো আমি কেনেকৈ কনভাৰ্জন কৰিব পাৰি আমি তাতে অলৰেডি ডিছকাছ কৰিছোঁ। আপোনালোকে তাতে গৈ ভিডিঅ'টো চাই ল'ব, মই ডিছক্ৰিপশ্যনত দি দিম। চ' আমাৰ কাৰেক্ট অপশ্যনটো হ'ব ইয়াতে অপশ্যন চি, -40 ডিগ্ৰীত আমাৰ চেণ্টিগ্ৰেড আৰু ফাৰেনহাইট স্কেল কি হয়, ছেইম হয়, ৰিডিংবোৰ ছেইম হয়। ফিফথ কুৱেশ্যন হৈ আছে আমাৰ, হুইচ এমং দ্য ফলোয়িং ইজ এ পজিটিভ চাৰ্জ পাৰ্টিকেল এমিটেড বাই ৰেডিঅ' এক্টিভ এলিমেণ্ট। মানে হৈছে যে কোনটো ৰেডিঅ' এক্টিভ এলিমেণ্ট ইয়াৰে মাজত আছে যোনটোৱে পজিটিভ চাৰ্জ পাৰ্টিকেল উলিয়াই দিয়ে, ঠিক আছে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব আমাৰ আলফা ৰে, ঠিক আছে। আলফা ৰে যেতিয়া উলিয়াই তেতিয়া আমাৰ পজিটিভ চাৰ্জ পাৰ্টিকেল ওলায়, মানে হিলিয়াম পাৰ্টিকেল ওলায়। হিলিয়ামৰ ফৰ্মুলা হৈছে হিলিয়াম-24। মানে আমি হিলিয়াম পাৰ্টিকেলক, হিলিয়াম যিটো এটম থাকে আমাৰ, হিলিয়ামৰ মাছ থাকে 4 আৰু হিলিয়ামৰ যিটো এটমিক নাম্বাৰ থাকে যিটো 2 থাকে, তো সেনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰোঁ। চ' হিলিয়াম পাৰ্টিকেল যিটো হয় সেইটোকে আমি কি কওঁ, আলফা পাৰ্টিকেল বুলি কওঁ, ঠিক আছে। আলফা ৰে যেতিয়া উলিয়াই তেতিয়া কি হ'ব, আলফা পাৰ্টিকেল ওলায়, ঠিক আছে। আৰু আলফা পাৰ্টিকেলটোৱে হৈ আছে আমাৰ পজিটিভ চাৰ্জ পাৰ্টিকেল, ঠিক আছে। চ' কাৰেক্ট আনচাৰ উইল বি আলফা ৰে, অপশ্যন এ। নেক্সট কুৱেশ্যনটো হৈ আছে আমাৰ কুৱেশ্যন নম্বৰ 6। এইটো এটা নিউমেৰিকেল বেচিছৰ কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট হয়। কেতিয়াবা ইয়াৰ ৰিলেটেড কাইনেটিক এনাৰ্জি সুধি দিয়ে বা ভেল'চিটি উলিয়াব দিয়ে। চ' অলপ মন দি চালে হ'ল যাতে এইটোৰ ৰিলেটেড যিকোনো কুৱেশ্যন আহিলে আমি কৰিব পাৰিম। চ' কুৱেশ্যনটো মই পঢ়োঁ। এ মুভিং বডি অফ মাছ 1 kg হেজ কাইনেটিক এনাৰ্জি অফ 2 joule আৰু ইয়াৰ স্পীড কি হয় আমাক এইটো ফাইণ্ড কৰিব লাগে। হোৱাট ইজ ইটছ স্পীড? চ' কাইনেটিক এনাৰ্জি আমি যদি ৰিপ্ৰেজেণ্ট কৰোঁ, এটা আমাক ফিজিকেল ফৰ্মুলা লাগে যিটো হ'ল কেই কাইনেটিক এনাৰ্জি ইকুৱেলছ টু হাফ অফ mv স্কুৱেৰ। এমটো ইয়াতে হৈ আছে মাছ অফ দ্য অবজেক্ট, যিটো বডি থাকিব তাৰ মাছ হয়, আৰু ভি হৈ আছে ইয়াৰে ভেল'চিটি, ঠিক আছে, বা স্পীড ক'ব পাৰে, ঠিক আছে। চ' এইটো ফৰ্মুলাৰ পৰা আমি যদি ভি ফাইণ্ড আউট কৰোঁ, তো আমি যদি লিখোঁ ভি ইকুৱেলছ টু √2 ইনটু কাইনেটিক এনাৰ্জি ডিভাইডেড বাই এম হৈ যায়। আৰু ইয়াতে কুৱেশ্যনত আমাৰ দিয়া আছে মাছ যিটো হয়, এম যিটো হয় আমাৰ দিয়া আছে 1 kg, আৰু যিটো কাইনেটিক এনাৰ্জি আছে সেইটো হ'ল আমাৰ 2 joule, ঠিক আছে। চ' আমি যদি কাইনেটিক এনাৰ্জি আৰু মাছৰ জেগাত আমি পুট কৰি দিওঁ 2 আৰু 1, ৰাইট। চ' তেতিয়া আমি ভি ইকুৱেলছ টু কি পাই যাম, 2 ইনটু 2 ডিভাইডেড বাই 1 √over থাকিব আমাৰ, ৰাইট, ফৰ্মুলাৰ। আৰু পিছলৈ আমি যদি কেলকুলেট কৰোঁ সেইটো আমাৰ ভি ইকুৱেলছ টু 2 হৈ যাব, ঠিক আছে। চ' যদি আমি কেলকুলেশ্যনছ কৰিব যাওঁ, কাইনেটিক এনাৰ্জিৰ জেগাত যদি আমি 2 পুট কৰোঁ, চ' 2 ইনটু 2 কি হৈ যাব, 2 স্কুৱেৰ, আৰু ডিভাইডেড বাই এম আছে, চ' এমৰ জেগাত আহিব 1, ৰাইট। চ' ডিভাইডেড বাই 1 ইজ 2 ইনটু 2 4 ডিভাইডেড বাই 1, ঠিক আছে। আমি 4ক 2 স্কুৱেৰ বুলিও লিখিব পাৰোঁ, আৰু 4ক আমি 2 স্কুৱেৰ লিখোঁ, আৰু স্কুৱেৰ ৰুট থাকিলে আমাৰ কি হ'ব, সেইটো 2লে থাকি যাব, আৰু যিটো স্কুৱেৰ থাকিব স্কুৱেৰ ৰুটৰ লগত কেঞ্চেল আউট হৈ যাব, ঠিক আছে। চ' দ্য কাৰেক্ট আনচাৰ কি হ'ব আমাৰ অপশ্যন এ, যিটো হ'ল 2 মিটাৰ পাৰ ছেকেণ্ড। ভেল'চিটিৰ ইউনিটটো যিটো হয় সেইটো হয় 2 মিটাৰ পাৰ ছেকেণ্ড, ৰাইট। আমাৰ নেক্সট কুৱেশ্যনটো হৈ আছে, নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন ইজ দ্য ল অফ, অপশ্যন এ ফ'ৰ্চ, অপশ্যন বি মোমেণ্টাম, অপশ্যন 3 চি ইনাৰ্চিয়া, আৰু অপশ্যন ডি এক্সেলাৰেশ্যন। চ' ইয়াৰে মাজত আমাৰ নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন কি ৰিপ্ৰেজেণ্ট কৰে, আমি অলৰেডি ক্লাছ 9ত এইবোৰ পাওঁ, ঠিক আছে। 9ৰ চিলেবাছত আমাৰ এইবোৰ আছে। চ' যিটো নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন হয়, চ' তাতে ইনাৰ্চিয়াৰ কথা কয়। ইনাৰ্চিয়াটো একচুৱেলি কি হয়, ইনাৰ্চিয়া মানে কি, এটা বডি আছে বা অবজেক্ট এটা আছে, সি ৰেষ্টত আছে, স্থিৰ হৈ আছে। যদি আমি ফ'ৰ্চ এপ্লাই নকৰোঁ তেতিয়া বডিটো কি হয়, মোশ্যনত নাহে, ঠিক আছে। আৰু যদি যিকোনো বডি এটা ধৰক কি চলি আছে বা মোশ্যনত আছে, সেইটোক যদি আমি এপ্লাই ফ'ৰ্চ, যদি কিবা এটা ফ'ৰ্চ ইয়াৰ মোশ্যনক আমি
ৰখাবৰ কাৰণে যদি আমি এপ্লাই নকৰোঁ তো বডিটো কি হ'ব অকলে অকলে ঘূৰি থাকিব চ' সেইটোক আমি ইনাৰ্চিয়া বুলি কওঁ চ' নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন ইজ দ্য ল অফ ইনাৰ্চিয়া ইয়াতে কাৰেক্ট আনচাৰটো ইনাৰ্চিয়া হ'ব একচুৱেলি যিটো নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন হয় সেইটো একচুৱেলি ষ্টেট অফ দ্য বডিৰ কথা কয় যদি এটা বডি ৰেষ্টত থাকে সি ৰেষ্টতে থাকিব যদি এটা বডি মোশ্যনত থাকে সি মোশ্যনতে থাকিব আনটিল এণ্ড আনলেছ আমি যেতিয়ালৈকে তাতে ফ'ৰ্চ এপ্লাই নকৰিম ছেকেণ্ড ল অফ মোশ্যনটো একচুৱেলি আমাৰ ডিফাইন কৰে মমেণ্টামৰ কথা ঠিক আছে ৰেট অফ চেঞ্জ অফ মমেণ্টাম উইথ ৰেচপেক্ট টু টাইম ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য ফ'ৰ্চ যিমান আমি ফ'ৰ্চ দিম সিমানে কি হ'ব মমেণ্টামটো চেঞ্জ হ'ব আমাৰ বডিৰ ঠিক আছে আৰু থাৰ্ড লটো হয় একচুৱেলি আমাৰ ইকুৱেল এণ্ড অপজিট ফ'ৰ্চৰ কথা কয় যিকোনো বডিক আমি যদি আমি কিবা এটা ফ'ৰ্চ দিওঁ ঠিক আছে চ' সেইটো বডিয়ে কি কৰে আমাক ইকুৱেল আৰু অপজিট কি হয় ফ'ৰ্চ ৰিয়েকশ্যন দিয়ে ঠিক আছে আমাৰ একশ্যনৰ এগেইনষ্টত ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন দিয়ে ঠিক আছে সেইটো হ'লে আমাৰ থাৰ্ড ল অফ মোশ্যন ঠিক আছে কিন্তু আমাৰ ইয়াতে যিটো কুৱেশ্যন আছে সেইটো হ'ল আমাৰ নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন ইজ দ্য ল অফ ইনাৰ্চিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈ আছে দ্য চায়েন্স অফ ক্ৰায়জেনিক ডিলছ ইন অপশ্যন এ ল' টেম্পাৰেচাৰ অপশ্যন বি মিডিয়াম টেম্পাৰেচাৰ অপশ্যন 3 হাই টেম্পাৰেচাৰ আৰু অপশ্যন ডি মলিকুলাৰ বায়'লজি চ' ইয়াতে একচুৱেলি ক্ৰায়জেনিক যিটো ৱৰ্ড আছে সেইটো চাই কিনে আমি এনেকুৱাকৈ ট্ৰিক এটা লগাব পাৰোঁ যে ক্ৰায়জেনিক ক্ৰাইচিছ হয় না এনেকুৱাকৈ আমি ৰিলেট কৰিব পাৰি যে ক্ৰাইচিছ ৰাইট চ' ক্ৰায়জেনিক যিটো হয় সেইটো একচুৱেলি ডিল কৰে ল' টেম্পাৰেচাৰৰ লগত আৰু ক্ৰাইচিছ দুটাই কি হয় আমি ৰিলেট কৰিছোঁ এই কাৰণে যাতে ক্ৰাইচিছ ক'ব গ'লে যে বস্তুখিনি ল' আছে তাতে ল' মানে আমাৰ দৰকাৰ আছে ৰাইট চ' তেনেকৈ আমি যদি মনত কৰোঁ যে ক্ৰায়জেনিক ক্ৰাইচিছ থাকিলে মানে ল' হয় চ' তেতিয়া আমি তেনেকৈ মনত ৰাখিব পাৰি যে ল' টেম্পাৰেচাৰৰ ওপৰত ডিল কৰে চ' দ্য চায়েন্স অফ ক্ৰায়জেনিক ডিলছ ইন ল' টেম্পাৰেচাৰ আমাৰ নেক্সট কুৱেশ্যনটো হৈ আছে নিউমেৰিকেল বেচিছ হয় অলপ মন দি চাব বস্তুটো কি কেনেকৈ কৰা যায় বস্তুখিনি চ' আগতে আমি কুৱেশ্যনটো ডিছকাছ কৰি লওঁ তাৰপিছত মই এটা শ্লাইড দিম যাতে নিউমেৰিকেলটো ছল্ভ কৰি দিয়া আছে চ' আপোনালোকে মন দি চাব কি কেনেকৈ কৰা গৈছে বস্তুখিনি আৰু কেনেকৈ আনচাৰটো উলিয়ায় ছাপ'জ দেৰ এক্সিষ্টেড এ প্লেনেট হুজ মাছ এণ্ড ৰেডিয়াছ ৱেৰ বোথ হাফ অফ দ'জ অফ দ্য আৰ্থ ইয়াতে এটা প্লেনেট লোৱা গৈছে যিটোৰ মাছ আৰু ৰেডিয়াছ কি হয় হাফ হয় দুয়োটাই কি হয় হাফ হয় যদি মানি লওক কি মাছ কেপিটেল এম মানিছোঁ আমি আৰ্থৰ কাৰণে চ' যিটো প্লেনেট আছে আমি যিটো ছাপ'জ কৰিছোঁ সেইটো প্লেনেটৰ মাছ কি হ'ব m/2 কাৰণ হাফ লোৱা গৈছে যদি ৰেডিয়াছ হয় r ঠিক আছে চ' তেতিয়া যিটো ৰেডিয়াছ ছাপ'জ কৰা গৈছে যিটো প্লেনেটৰ কাৰণে ঠিক আছে এইটো কিমান হ'ব r/2 ঠিক আছে চ' ইয়াতে আমাক কি ফাইণ্ড কৰিব দিছে হোৱাট ইজ দ্য এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি এট ইটছ ছাৰ্ফেচ আমাৰ ভেলু উলিয়াব দিছে জি স্মল জিৰ ভেলু উলিয়াব দিছে আমাৰ আৰ্থৰ কাৰণে যিটো স্মল জিৰ ভেলু হয় সেইটো হ'ল জি ইকুৱেলছ টু 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আৰু যদি আমি প্লেনেটটোৰ মাছ আৰু ৰেডিয়াছটো হাফ কৰি দিওঁ তেতিয়া এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটিটো কিমান হ'ব সেইটো ফাইণ্ড কৰিব লাগে যাতে অকণ মন দি চাব যে ফৰ্মুলাটো আমি কি লিখিব পাৰোঁ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি এ ছাফিক্স জিৰে আমি ৰিপ্ৰেজেণ্ট কৰোঁ ইকুৱেলছ টু কেপিটেল জি কেপিটেল এম ডিভাইডেড বাই আৰ স্কুৱেৰ ঠিক আছে চ' ইয়াতে কেপিটেল জিটো হৈ আছে আমাৰ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট কেপিটেল এমটো হৈ আছে মাছ আৰু আৰ হৈ আছে আমাৰ ৰেডিয়াছ অফ দ্য প্লেনেট চ' যেতিয়া আমি নেক্সট প্লেনেটটো লৈ আছোঁ চ' তাতে চিম্পলি কি কৰিম আমি এমৰ জেগাত m/2 পুট কৰিম আৰু আৰৰ জেগাত কি কৰিম r/2 পুট কৰিম ঠিক আছে চিম্পলি এমৰ জেগাত m/2 পুট কৰিছোঁ আমি আৰৰ জেগাত r/2 পুট কৰিছোঁ আৰু স্কুৱেৰ আছে আৰৰ জেগাত সেইকাৰণে বাহিৰত এটা স্কুৱেৰ আহিছে চ' gm/2 যিটো 2 আছে সেইটো কি হ'ব ডেন'মিনেটৰত আহি যাব তলত আহি যাব আৰু r স্কুৱেৰ মানে r/2 স্কুৱেৰ যিটো আছে r স্কুৱেৰ হৈ যাব আৰু 2ৰ স্কুৱেৰ কিমান হ'ব 4 চ' 2টো কি হয় তলত আছে সেইকাৰণে সি ওপৰত উঠি যাব ঠিক আছে চ' আমি লিখিব পাৰোঁ gm ইনটু 4/2r স্কুৱেৰ ঠিক আছে আমি 2ৰে 4ক ডিভাইড কৰিলে ঠিক আছে 2 টাইমছ পাম সেইকাৰণে আমি কাট কৰিছোঁ 2 ইকুৱেলছ টু চ' বাকী ওপৰত কি আছে চাওক 2gm/r স্কুৱেৰ
ঠিক আছে জি এম বাই আৰ স্কুৱেৰ আৰু এই জি এমটো কি হয় জি এম বাই আৰ স্কুৱেৰটো কি হয় এই জি হয়নে এই জি ইয়াতে চাওক ওপৰত লিখিছোঁ আমি এই জি চ' 2 ইনটু এই জি হৈ যাব চ' যিটো হ'ব আমি কি ভেলু পাম ইকুৱেলছ টু 2 ইনটু এই জি আৰু আমাৰ এই জিৰ ভেলুটো আৰ্থৰ কাৰণে কিমান আছিলে 9.8 চ' 2 ইনটু 9.8 হৈ যাব চ' সেইটো আনচাৰ কিমান আহি যাব 19.6 যিটো আমি নেক্সট প্লেনেটটো লৈছোঁ বা যিটো আমি প্লেনেট ছাপ'জ কৰিছোঁ নতুন প্লেনেটটো সেইটো 2 টাইমছ হৈ গৈছে চ' এইটো মনত ৰাখিব কি যিটো প্লেনেট হয় প্লেনেটৰ যিটো মাছ হয় আমি যদি কমাই দিওঁ তেতিয়া কি হ'ব এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটিটো কি হ'ব বাঢ়ি যাব ৰেডিয়াছটো কমাই দিলে কি হ'ব বাঢ়ি যাব যদি আমি যিটো প্লেনেট আমি ছাপ'জ কৰিছোঁ সেইটো যদি মাছ আৰু ৰেডিয়াছটো বঢ়াই দিওঁ প্লেনেটটোৰ তেতিয়া কি হ'ব এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি বেছি হৈ যাব কম হৈ যাব হয়নে চ' উল্টা হ'ব মাছটো যদি বা ৰেডিয়াছটো যদি আমি বঢ়াই দিওঁ তেতিয়া কি হ'ব এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি কি হ'ব কমিব আৰু যদি মাছ আৰু ৰেডিয়াছটো আমি কি কৰোঁ কমাই দিওঁ তেতিয়া এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটিটো কি হ'ব বাঢ়ি যাব তো আমাৰ কাৰেক্ট আনচাৰটো কি হ'ব ইয়াতে 19.6 অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ ঠিক আছে এইটো মনত ৰাখিব যে প্লেনেটৰ যদি মাছ বা ৰেডিয়াছটো যদি কমাই দিওঁ তেতিয়া এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি 9.8 যিটো আৰ্থৰ কাৰণে আছে সেইটো কি হ'ব বাঢ়ি যাব ঠিক আছে বেছি হৈ যাব তাতকৈ আমাৰ নেক্সট কুৱেশ্যনটো হৈ আছে উইণ্ডিং এ ৱাচ ইজ একচুৱেলি দ্য প্ৰচেছ অফ ষ্ট'ৰিং অপশ্যন এ কাইনেটিক এনাৰ্জি অপশ্যন বি কেমিকেল এনাৰ্জি অপশ্যন চি পটেঞ্চিয়েল এনাৰ্জি অপশ্যন ডি মেকানিকেল এনাৰ্জি চ' যিকোনো ক্ষেত্ৰত আমি যদি কেতিয়াবা কওঁ যে ষ্ট'ৰিঙৰ কথা যিটো এনাৰ্জি আমি ষ্ট'ৰ কৰোঁ সেইটোক আমি পটেঞ্চিয়েল এনাৰ্জি বুলিয়ে কওঁ ঠিক আছে চ' ইয়াতে যিটো আনচাৰ হ'ব আমাৰ কাৰেক্ট আনচাৰ হ'ব সেইটো হ'ব পটেঞ্চিয়েল এনাৰ্জি আপোনালোকৰ কোনো ধৰণৰ যদি ডাউট থাকি গৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু আপোনালোকৰ যদি কোনোবা টপিক ৰিলেটেড বা এইটো টপিক লৈ আমাৰ বহুত ডাউট আছে বা আমাক এইটো পঢ়াব লাগে চ' আপোনালোকৰ যদি এনেকুৱা লাগে যে এইটো টপিক আমাক পঢ়াই দিলে ভাল হ'লে হয় চ' আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব যাতে আমি নেক্সট টপিকত আমি সেইটো টপিক ইনক্লুড কৰিব পাৰোঁ আৰু ইয়াৰে MCQ বা ইয়াৰে কনচেপ্ট যিখিনি আছে আমি ভালকৈ শিকিব পাৰোঁ চ' থেংক ইউ ভেৰি মাছ আৰু আপোনালোকে যদি এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল আছামটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে ভাল ভাল ভিডিঅ'ছ আপোনালোকৰ মাজলৈ আহি থাকে Subscribe now and press the bell icon. Never miss an update.